যে কিবা সাজেশন আছে যদি মোক জনাব মই কেনেকুৱা ভিডিঅ' বনাব লাগে। তো এজন ছাবস্ক্ৰাইবাৰে মোক সাজেশন দিছে যে কোনোবাই কয় ইয়াত ভূতো থাকে বোলে। বৰষুণ আজি কি হয় গমেই নাপাওঁ, দিনটো ওলাব পাৰোঁ নে নোৱাৰোঁ। বাপৰে বাপ, গোটেই দিনটো বৰষুণ দিছে। এতিয়াহে 11টা চাৰে 11টামান বজাত সূৰ্য ওলাইছে অকণমান। গুড আফটাৰনুন গাইজ। আজি ব্লগটো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ কাৰণ গোটেই দিনটো বৰষুণে হৈ আছিল। আপোনালোকক দেখাইছোঁ মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মুনুদাৰ দোকানৰ পৰা। তো ভিডিঅ'টো চাই থাকক আগলৈকে। মুনুদাৰ দোকানৰ সন্মুখত আমাৰ স্কুলৰ সন্মুখৰ এডাল ৰাধাচূড়াৰ গছ আছে আৰু এই পেন এডাল কৃষ্ণচূড়াৰ গছ আছে। কি ধুনীয়াকৈ ফুলিছে দেখিছেনে? খাবি না? I will make a coffee, a cup of coffee for you. তো মোৰ কাৰণে এটা বনাই দিবি হা। মোৰ এটা দুটা কফি এই বনাব ই বনাব। Machine is on. Itu কিন্তু কফিটো তেনেকুৱা কফি নহয়, itu ready-made coffee. মই এটা সুইচটো দিম, মালটো ওলাই যাব। So credit goes to this machine, not to me. তো গেং আহি গৈছে। ৰাণী, বগী, ইজ দ্য বগী, কালু, ৰাঙু, বগী। চিয়াৰ্ছ চিয়াৰ্ছ। আৰু এটা বস্তু খাব লাগিব। চকলেট মাঞ্চ। ঘৰ যাবি না? বল। ৰখাই দিয়ক, গাড়ী ৰখাই দিয়ক। দাদা নামা আছে ড্ৰাইভাৰ। বাই বাই। যা বাই বাই। তো ইপিনে নামঘৰৰ গেটখন তালা মাৰা আছে। গৰু চৰু সোমাইতো সেইকাৰণে তালা মাৰি থৈ দিছে। তো আমি ঘূৰি যাম নামঘৰৰ ভিতৰত। আৰু কিয় যে আছোঁ মই কৈ আছোঁ ভিতৰলৈ। এইপিনে খোলা আছে। তো কথাটো হৈছে এনেকুৱা যে মই সেইদিনা এটা ভিডিঅ' দিছিলোঁ যে কিবা ছাজেশ্যন আছে যদি মোক জনাব মই কেনেকুৱা ভিডিঅ' বনাব লাগে। তো এজন ছাবস্ক্ৰাইবাৰে মোক ছাজেশ্যন দিছে যে তাৰ নামটো হৈছে ক্ৰিয়েটৰ দেৱ। তো তেখেতে কমেণ্ট কৰিছে যে আপোনালোকৰ গাঁওখনৰ নামঘৰৰ বিষয়ে ভিডিঅ' বনাওক, নেচাৰেল ভিউৰ বিষয়ে ভিডিঅ' বনাওক আৰু নদী বা লেক। তো আমাৰ ইয়াততো লেকটো নাইয়ে, নদীৰ হিচাপে নদী আছে, তো নদীৰ ভিডিঅ' বনাওক। আৰু লগতে কৈছিলে পুৰণা হিষ্টৰিকেল ঠাইবোৰৰ। তো আমাৰ হিষ্টৰিকেল ঠাই বেছি বিশেষ একো নাই। ইয়াত এটা পুৰণি নামঘৰ আছে, এইটো নতুন নামঘৰ, আৰু এটা পুৰণি নামঘৰ আছে, আৰু লগতে এটা সমবায় মিল আছে। তো সেই দুটাই আছে, কিন্তু সমবায় মিলটোত যাব নোৱাৰোঁ বৰ্তমান, সেইটো কোৱাৰেণ্টাইন চেণ্টাৰ হৈ আছে। তাত বাহিৰৰ পৰা অহা CRPF জৱানবিলাক আছে। কিন্তু মই পুৰণি নামঘৰটো দেখাব পাৰিম আপোনালোকক। তো প্ৰথমতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে মই নামঘৰটো আহিছোঁ, আমাৰ নতুন নামঘৰটো দেখাবলৈ, কাৰণ তেওঁ স্পেচিয়েলি কৈছিল নামঘৰটোৰ বিষয়ে অলপমান ভিডিঅ' বনাই দিয়ক। ক্ৰিয়েটৰ দেৱ, আপোনাক বহুত ধন্যবাদ, আপুনি মোক কমেণ্ট কৰি ছাজেশ্যন দিয়াৰ বাবে। তো ব'লক আগতে নামঘৰটো দেখাই লওঁ। এইখন হৈছে নামঘৰৰ গেট, সন্মুখৰ গেট। তো নামঘৰৰ সন্মুখৰ গেটখনক কয় দালান। তো দালান বুলি কয়। তাৰ কাষতে আছে এইটো দৌল ঘৰ। মোৰ দৌলৰ ভিডিঅ' চাইছিল যদি গম পাব, দৌল ঘৰত আমাৰ দৌল উৎসৱ পালন কৰা হয়। ইয়াত কৃষ্ণ গোসাঁইটো ৰখা হয়। আৰু এইটো হৈছে আমাৰ নতুন নামঘৰটো। নতুন নামঘৰ মানে এইটো বনোৱা এৰাউণ্ড 10-15 বছৰ হৈ গ'ল। তো এইটো নামঘৰটো। আৰু এইবিলাক হৈছে মূৰ্তিবিলাক, নামঘৰৰ ৱালত মূৰ্তিবিলাক আছে। এইটো নামঘৰ আমাৰ বৰপেটাৰ যিটো কীৰ্তন ঘৰ আছে তাৰ আৰ্হিত বনোৱা হৈছে। তো
ৱালত প্ৰথমতে ষ্টাৰ্ট হৈছে এইটো কৃষ্ণৰ বিষ্ণু ৰূপ আৰু এয়া কৃষ্ণৰ মাক বাপাক অৰিজিনেল মাক বাপাক। তো এনেকুৱাকৈ কৃষ্ণক লৈ যোৱা, এনেকুৱাকৈ গোটেই কৃষ্ণৰ কাহিনী আছে। শ্ৰীকৃষ্ণই কেনেকুৱাকৈ গোটেই বৃন্দাবনত কেনেকুৱাকৈ মথুৰাত কেনেকুৱাকৈ কি কৰিছিল। এয়া হৈছে বকাসুৰৰ লগত যুদ্ধ কৰিছিল তেওঁৰ নিজৰ বন্ধুসকলক উদ্ধাৰ কৰিবলৈ। তো এইবিলাক হৈছে সেয়া গোবৰ্ধন পাহাৰ দাঙি নিজৰ গাঁওবাসীক বচোৱা, এইবিলাক সকলো কৃষ্ণৰ কাহিনীবিলাক ইয়াতে অংকিত কৰা আছে। তো এয়া হৈছে কৃষ্ণৰ দশাৱতাৰ। তো দশাৱতাৰৰ আটাইতকৈ শেষৰ অৱতাৰটো হৈছে কল্কি, বুদ্ধ আৰু এনেকৈ আহি হলিৰাম, শ্ৰীৰাম, পৰশুৰাম, এইজন হৈছে বিষ্ণু আৰু এইফালে বামন, নৰসিংহ ৰূপ সকলোৱে জানে। প্ৰহ্লাদক বচাবৰ কাৰণে নৰসিংহ ৰূপ লৈছিলে শ্ৰীকৃষ্ণই, বৰা। আৰু এইপিনে প্ৰথম দুটি অৱতাৰ মৎস্য আৰু কুৰ্ম, মাছ আৰু কাছৰ অৱতাৰ। আৰু এইপিনেও আছে, এইপিনে আছে শংকৰদেৱৰ কাহিনী কিছুমান, শংকৰদেৱে কেনেকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এইপিনে বাকীবোৰ তো আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকে জানে বৈষ্ণৱ ধৰ্মৰ মানুহসকলে কোনো মূৰ্তি পূজা নকৰে। এনেকুৱাকৈ গুৰু আসন থাকে, গুৰু আসনত আমাৰ ভাগৱত গীতাখন থাকে। শংকৰদেৱে দিয়া আৰ্হিবোৰ মানি চলি ইয়াত প্ৰাৰ্থনা কৰে, কীৰ্তন কৰে, ভাগৱত পাঠ কৰে। তেনেকুৱা হয়, গুৰু আসন কয়। আপোনালোকে যোনে যোনে নাজানে গম পাইছে চাগে আমি এনেকুৱাকৈ প্ৰাৰ্থনা কৰোঁ। তো এইটো হৈছিল নামঘৰ। এইডাল গছ হৈছে আমাৰ নামঘৰত থকা অৰ্জুন গছ। আপোনালোকে মোৰ ভিডিঅ' চাইছে যদি আগৰ ভিডিঅ'বিলাক নামঘৰত, এইডাল অৰ্জুন গছডাল মই বহুত দেখাওঁ। তো এইডাল মোৰ প্ৰিয় গছ ইয়াত। তো অৰ্জুন গছবিলাক হৈছে জানে আপোনালোকে সকলোৱে ঔষধি গছ। আৰু অৰ্জুন গছৰ চাইণ্টিফিক নেম হৈছে টাৰ্মেনিলিয়া অৰ্জুনা। ঠিক তেনেদৰে এইডাল হৈছে বকুল গছ, এইডাল। তো বকুল গছ সকলোবোৰ নামঘৰতে বকুল গছ প্ৰায় ৰখা দেখা যায়। যিকোনো নামঘৰত গ'লে এডাল নহ'লে এডাল বকুল গছ দেখিবই। আৰু এইটো হৈছে নামঘৰৰ পিছপিনে থকা ভাঁজঘৰ। ভাঁজঘৰটো কিয় ৰাখে নাজানো, ঘৰটো অকণমান বেকাৰ কাৰণে ভাঁজঘৰ বুলি কয়। ইয়াৰ ভিতৰত কলীয়া গোসাঁই থাকে, মূৰ্তিটো থাকে, কিন্তু কিয় ৰাখে নাজানো নামঘৰত। আপোনালোকে কোনোবাই যদি জানে নামঘৰৰ পিছপিনে সদায় ভাঁজঘৰটো কিয় থাকে মোক কমেণ্ট কৰি জনাব। তো মই এতিয়া আহিছোঁ ৰৌতা ষ্টেচনত, আমাৰ ষ্টেচনখনত। তো এই ষ্টেচনখন বহুত পুৰণি হয়। মই মানে এইটো হিষ্টৰিকেল প্লেচ হিচাপে কনচিডাৰ কৰিছোঁ, কাৰণ ষ্টেচনখন নতুনকৈ বনাইছে যদিও অৰিজিনেল বহুত পুৰণি হয়। আগতে ইপিনে আছিল ষ্টেচনটো, বৰ্তমান ইপিনে আনিলে। আগতে এটা মিটাৰ গছ চলিছিল, বহুত পুৰণি। তো মিটাৰ গছ আমি নজন্মতে ককাহঁতৰ দিনতে চলিছিল। বৰ্তমানটো ব্ৰড গছ চলিছে। আৰু তেতিয়া এনেকুৱা আছিল যে মিটাৰ গছ যেতিয়া চলে ঘড়ীৰ নিচিনা কাম কৰিছিল, যেতিয়া চলে তেতিয়া ভাত বনাইছিল। ধৰক 12টা বজাত এখন ট্ৰেইন চলে, তো সেইখন ট্ৰেইনৰ যেতিয়া ঘাণ্টি পৰে তেতিয়া মানুহে ভাত বনাইছিল। বা ৰাতিপুৱা 4টাত এখন ট্ৰেইন গ'ল, তো মানুহে উঠিব টাইম হৈছিল, তো ঘড়ীৰ নিচিনা কাম কৰিছিল আগৰ ট্ৰেইনবিলাকে। তো বৰ্তমানটো পুৰণি ট্ৰেইন ৰেল লাইনবিলাক নাই, নতুন ৰেল লাইন বহাই দিলে ব্ৰডগছ। আৰু পুৰণি ষ্টেচনটো এবাণ্ডন কৰি দিলে, এতিয়া নতুন এইটোলৈ শ্বিফ্ট হৈছে। তো গোটেইটো হৈছে কণ্ট্ৰল ৰুম। তো বিশেষ ইয়াতে একো নাই, জাষ্ট মই কনচিডাৰ কৰিলোঁ এইটো হিষ্টৰিকেল প্লেচ হিচাপে। ইয়াৰ পৰা যোৱাৰ আগতে আপোনালোকক অ'ভাৰ ব্ৰিজখনৰ পৰা ষ্টেচনটোৰ ভিউটো দেখাই দিওঁ। তো ব'লক। তো এইটো হৈছে ওপৰৰ পৰা ভিউ আমাৰ ষ্টেচনখনৰ। তো এইপিনে আছে ধনশিৰি নদীটো। তো ইয়াৰ পিছপিনে গৈ এনেকুৱাকৈ ওলাইছে। এই দলংখন তাত আছে, এইটো দলংখন, এইখন। তো মই ভাবিছিলোঁ ইয়াতে CRPFৰ জোৱান আছে, কিন্তু মানুহক সুধিলোঁ ইয়াতে কোনো নাই। আপোনালোকক ভিতৰত যাই দেখাই আছোঁ কেনেকুৱা হয়। এইটো হৈছে সমবায় মিল।
তো পাৰ হ'ব লাগিব গেট তলা মৰা। তো হৈছে এইটো সমবায় ধান মিলটো। মোৰ চাৰিওপিনে যিটো আছে এইটো হৈছে সমবায় ধান মিল। তো এইটো বহুত বছৰ পুৰণি আৰু এইটো এবাণ্ডাণ্ট হৈছে, ইয়াতে কোনো নাথাকে এতিয়া। ইয়াৰ পৰা মেচিনবিলাকো লৈ গৈছে। আমি সৰুতে আহিছিলোঁ কেতিয়াবা খেলিবলৈ, আৰু ইয়াতে আমি সৰু থাকোঁতে ইয়াৰ মানুহে ইয়াতে নাম শিকাইছিল, নাম প্ৰসংগ কৰা বা আমাৰ যিকোনো আমাৰ বাদ্যযন্ত্ৰ বজোৱা শিকাইছিল। তো বৰ্তমান এইটো বন্ধ হৈ আছে। কেতিয়াবা বিহুৰ টাইমত ইয়াতে খানা খাওঁ ভিতৰত আহি, আজিকালিতো নাইয়ে, বন্ধ হৈ থাকে। তো ইয়াতে CRPF জৱানো আছিল মাজতে, তো ইয়াত গুচি গ'ল। তো ভূমিকম্প আহিছে এতিয়া, কঁপিব ধৰিছে, শুনিছে? আৰু মানুহবিলাকৰ চিঞৰিব ধৰিছে। তো এইমাত্ৰ ভূমিকম্প আহিছিলে, মই শ্বুট কৰি থকাৰ টাইমতে মানুহবিলাকৰ চিঞৰিব ধৰিছে আৰু ইয়াৰ লোহাবিলাকক গটগটকৈ চাউণ্ড হ'ব ধৰিছিলে। তো এলেকা বহুত ডাঙৰ, এতিয়াতো কোনো নাই। আপোনালোকে এবাৰ চাৰিওপিনৰ পৰা দেখাই দিছোঁ। তো ইয়াৰ ভিতৰত মেচিনবোৰ আছিলে, এতিয়া সেই মেচিনবোৰ লৈ গ'ল। সেইটো এটা কিবা ফেক্টৰী আছিলে, সেইবিলাক চব বন্ধ হৈ গৈছে, জংঘল হৈ গৈছে। এনেকুৱা লাগে কিবা ভূতৰ মুভি শ্বুট কৰিব আহিছোঁ। তো ইপিনেও পিছপিনেও আছে, বহুত ডাঙৰ এলেকা হয়। এইবিলাক হৈছে ষ্ট'ৰেজ ৰুম, সকলো পিনে জংঘল। প্ৰকৃতিয়ে সকলো পিনে আৱৰি লয়। আৰু এই গছডাল দেখিছে ক'ত হৈছে? এই চিমনিটোৰ ওপৰত গছ হৈছে, আহঁতৰ গছ। কেনেকুৱা ইয়াত অকলে অকলে ৰাতিখন কটাব লাগিলে মানুহ মৰি যাব, ইমান ভুটীয়া। কোনোবাইতো কয় ইয়াত ভূতো থাকে বোলে, নাজানো কিমান সঁচা কিমান মিছা। কোনোবাই কিবা কিবি চাউণ্ড শুনে, শব্দ শুনে ভয়ানক, নাজানো কেনেকুৱা। তথাপিও আপোনালোকে এবাৰ দেখাই দিলোঁ। তো ব'লক আমাৰ নেক্সট লোকেশ্যনটোলৈ যাওঁ। এই আমাৰ পুৰণি নামঘৰ আৰু এইডাল বকুল গছ। এইডাল বকুল গছত আমি সৰুতে বহুত বকুল খাবলৈ আহিছিলোঁ। কৈছিলোঁ আপোনালোকক, অসমৰ যিকোনো ঠাইতে নাযাওক কিয় নামঘৰৰ ছাইডত বকুল গছ দেখিবই। আৰু এই নামঘৰটো বহুত পুৰণি হয়। এই নামঘৰটো প্ৰায় 60-70 বছৰমান হৈ গ'ল, আমাৰ আজু ককাহঁতৰ দিনৰে। আৰু এই নামঘৰটো বাঁহেৰে সজাইছিল, বাঁহেৰে সজোৱা, বাঁহেৰে বনোৱা। তো তেতিয়া ইমান আধুনিকতা নাছিল ন, তো বাঁহৰ দৰ্জাৰ বেৰেৰে বনাইছিল। আৰু এই নামঘৰটো চিফ্ট কৰি তাত লৈ গ'ল, যিটো নামঘৰ দেখাইছোঁ নতুন নামঘৰটো। কাৰণ ইয়াত ওচৰতে নদীটো আছে, তো নদীৰ মাটি খহাই ওচৰত আহি পাইছিলে। তো ইয়াৰ পৰা তাত লৈ গ'ল, নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিলে। কিন্তু এইটো নামঘৰটো আবেলি ভাগৱত পাঠ কৰে। এতিয়া মানুহজনক যে দেখিলে, তেওঁ ইয়াত চাফ চিকুণ কৰি থাকে। তো আবেলি ৰাতিও সদায় ভাগৱত পাঠ কৰে, প্ৰাৰ্থনা কৰে। কিন্তু মানুহ কম আহে আৰু বৰ্তমান। কিন্তু এইটো নামঘৰত বহুত মেমৰি আছে। আগতে সৰুতে স্কুল ছুটি হ'লে ইয়াত বকুল গছডালত বকুল খাবলৈ আহিছিলোঁ। বিশেষ একো নাই নামঘৰটো। তো আমি আগত ইয়াতে উঠি আমি বকুল খাইছিলোঁ। আৰু মোৰ যিটো হোলীৰ ভিডিঅ' আছিলে, হোলীত আমাৰ যিটো দেউল আছিল, দেউলৰ পৰা গোসাঁইটো লৈ আহি ইয়াত ৰাখিছিলে। তো ইয়াত পূজা কৰি আকৌ নতুন নামঘৰত লৈ গৈছিলে। তো মোৰ আগত যদি ভিডিঅ'টো চোৱা নাই, প্লিজ যাই চাই ল'ব।
মই আজি ভিডিঅ'টো বহুত ৰাছ কৰি আছোঁ, বহুত জল্দি কৰি আছোঁ, কাৰণ আবেলি পৰ হৈ গৈছে, আন্ধাৰ হ'ব জল্দি, আৰু ৰাতিপুৱাটো বৰষুণে দি আছিলে, তো আন্ধাৰৰ আগতে মই যিমানখিনি পাৰোঁ কভাৰ কৰিব খোজোঁ ঠাই। তো বোলক এতিয়া নদীলৈকে যাওঁ, তো নদীটো দেখাম। নদীটো গৈ থাকোঁতে মই ভাবিলোঁ এই ইটাৰ ভাটাটো দেখাই দিওঁ। এইটো বহুত পুৰণি ইটাৰ ভাটা। তো ইয়াত নদীৰ পৰা মাটি আনি বা ওচৰৰ পথাৰৰ পৰা মাটি আনি ইয়াত ইটা বনোৱা হয়, আৰু ইয়াত ইটাখিনি বহুত ভাল কোৱালিটিৰ হয়। তো ভাবিলোঁ আপোনালোকক দেখাই লওঁ। মই নদীটো এতিয়া আহি পালোঁ, আৰু নদীটোৰ ওচৰতে ভেটাটো আছিলে। তো এইটো হৈছে আমাৰ ধনশিৰি নদী। তো ধনশিৰি নদীটো ভূটানৰ পৰা আহে, ভূটানৰ পৰা আহি ভৈৰৱকুণ্ডৰ মাজেৰে আমাৰ ৰৌতা পাৰ হৈ যায়, আৰু এইপিনে ধনশিৰি ঘাট হৈ আগলৈকে ওলাই যায়। তো নদীটো বহুত ডাঙৰ আমাৰ। এতিয়াতো বাৰিষা ছিজন ষ্টাৰ্ট হৈছে, পানী অকণ বাঢ়িছে, কিন্তু বাৰিষাত এই সকলোবোৰ ঠাই পানী হৈ যায়। আপোনালোকে এটা কথা জানে নে নাজানে, কিন্তু আমাৰ যিটো ধনশিৰি নদী হয়, ধনশিৰি নদীৰ বালি বহুত প্ৰসিদ্ধ হয়। আমাৰ অসমৰ বহুত ঠাইত ধনশিৰি নদীৰ বালি ইয়াৰ পৰা লৈ যায়, কাৰণ ধনশিৰি নদীৰ বালিত চিলিকাটো বহুতকৈ পায়। চিলিকা মানে যিটো জিলিকি থাকে কাঁচৰ নিচিনা বস্তু, গ্লাছৰ নিচিনা বস্তু বালিত পায়, সেইটো চিলিকাটো এতিয়া বহুত বেছি পৰিমাণে পায়। বালিটো সেইকাৰণে বহুত ভাল হয়, চিমেণ্টৰ লগত জল্দি মানে ৰিয়েকশ্যন কৰে। তো সেইকাৰণে বহুত ঠাইত আমাৰ ইয়াৰ পৰা বালি লৈ যায়। আৰু বৰ্তমান বাৰিষাৰ বতৰ, আৰু পথাৰবিলাকত ধান ৰুবলৈ সময় হৈছে। তো ইয়াত থকা মানুহবিলাকে, ইয়াৰ গাঁৱৰ মানুহবিলাকে গৰুবিলাক দিবলৈ, এৰাল দিবলৈ এই নদী পাৰ কৰি যায় বাৰিষা বতৰত, কাৰণ এতিয়া পথাৰত গৰু নিব নোৱাৰে, ধান খেতি কৰিব সময় হৈছে। তো ইমান কষ্ট কৰি গৰুবিলাক লৈ যায়। মোৰ বহুত ভিডিঅ'ত দেখিছে আপোনালোকে নদী পাৰ কৰাই থাকে গৰুবিলাক। তো আজিও দেখাই দিলোঁ। আজি মেঘাচ্ছন্ন হৈ আছে কাৰণে পাহাৰবিলাক দেখা নাপায় ভূটানৰ, কিন্তু মই এটা বেলেগ ভিডিঅ'ৰ পৰা অলপমান ক্লিপ দেখাই দিছোঁ আমাৰ ভূটানৰ পাহাৰবিলাক যি ইয়াৰ পৰা দেখা পায়। আজি গোটেই মেঘ কাৰণে দেখা নাপায়। তো সেই ক্লিপটো চাই লওঁ আগত। এদিনত ৰৌতাৰ সকলোবোৰ ঠাই কভাৰ কৰা নহয়। আজি গোটেই দিনটো বৰষুণ দি আছিল, ওলাই অহাত দেৰি হ'ল। তো যিমানখিনি পাৰোঁ মই দেখাব ট্ৰাই কৰিছোঁ। আৰু যদি এনেকুৱাকৈ আপোনালোকে কমেণ্ট কৰি থাকে, এনেকুৱাকৈ মোক যদি ছাজেশ্যন দি থাকে, মই নিশ্চয় কিবা নহয় কিবা ভিডিঅ' বনাই থাকিম। তো ক্ৰিয়েটৰ দেৱক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টোত কমেণ্ট কৰি মোক ছাজেশ্যনটো দিয়াৰ বাবে। তো আজিৰ বাবে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব। তেতিয়ালৈকে বাই বাই।